এয়া মই ঈদৰ কাৰণে নাৰিকলৰ লাড়ু বনালোঁ। আজি বনাইছোঁ কেইটামান আৰু কালিও বনাম আৰু কেইটামান। এয়া ধুনীয়াকৈ নাৰিকল লাড়ুখিনি হৈ গৈছে, এবাৰ আপোনালোকক দেখাই দিলোঁ। আমাৰ টিকলা কি ধুনীয়াকৈ পিঠা বনাই আছে। চা টিকলা মুবাৰক গাইছ। হেল্ল' এভৰিৱান, এয়া দেখিছেনে? এয়া নাৰিকল আৰু চেনি মিক্স কৰিছোঁ। ইফালে এনেকৈ লৈছোঁ পিঠা বনাব, আৰু এয়া ইফালে পিঠা বনাইছোঁ। ইফালে ল'ৰাই পিঠা বনাই থৈ গৈছে, মোৰ সৰু বাবুটোৱে এইকেইটা পিঠা বনাই থৈ গৈছে ঈদৰ কাৰণে। এয়া প্ৰস্তুতি চলাই আছোঁ আৰু কালি বনালোঁ চিৰা লাড়ু, আৰু আজি বনাইছোঁ এয়া নাৰিকল দিয়া পিঠা, আৰু বনাম তিল দিয়া পিঠা, এনেকৈ বনাম আৰু। এয়া পিঠা বনোৱা হৈছে, আৰু মই এয়া তেলত ধুনীয়াকৈ পুৰি আছোঁ। পুৰি ধুনীয়াকৈ মই কণ্টেইনাৰত থৈ দিম, আৰু এইখিনি হৈছে প্ৰায়। এয়া এয়া মই নিমকি বনাইছোঁ, ঘৰতে বনালোঁ। এইখিনি ধুনীয়াকৈ কাটি লৈ এতিয়া ভাজি আছোঁ, আৰু কম জুইত ভাজিছোঁ, ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া মোৰ পিঠা, নিমকি, লাড়ু এইখিনি গোটেইখিনি হৈ গৈছে, আৰু ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি ধুনীয়াকৈ কণ্টেইনাৰত ভৰাই ধুনীয়াকৈ থৈ দিছোঁ, যিহেতু কালি ঈদ। এয়া আজি মই এটা জেব্ৰা কেক বনালোঁ। বেছি ভাল হোৱা নাই, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁতো, কিবা হয় নাজানো। জাষ্ট বহাইছোঁ এতিয়া, হ'লে আপোনালোকক দেখাই আছোঁ আৰু ফুল ভিডিঅ'টো। চিলিণ্ডাৰ নাই ৰাইজ, সেইকাৰণে এয়া চৌকাতে কেক বনাইছোঁ। ইমান জুইও দিব নোৱাৰি, সেইকাৰণে অকণমান আঙৰা দি এয়া কেক বনাইছোঁ। ইফালে এটা, আৰু ইফালে কেৰাহীটো বনাইছোঁ এটা কেক। জুইও বেছিকৈ দিব নোৱাৰি, ইফালে চিলিণ্ডাৰ নাই। কেনেকুৱা হৈছে ক'বচোন। এয়া মোৰ জেব্ৰা কেকটো হৈ গ'ল, এয়া পিচ কৰিছোঁ ধুনীয়াকৈ। এয়া কেক হৈ গ'ল, এই জেব্ৰা কেকটো হৈ গৈছে ধুনীয়াকৈ, আৰু মই পিচ কৰি থৈ দিছোঁ। আৰু ইফালে এয়া আৰু এটা কেক যে বনাইছিলোঁ, সেইটোও হৈ গৈছে। এয়া ধুনীয়াকৈ মই পিচ কৰি থৈ দিছোঁ। এয়া এক কাঁহী হৈছে, কাৰণ ডাঙৰে আছিল কেকটো। আৰু ইফালে এয়াও হৈ গৈছে জেব্ৰা কেকটো, ডিজাইন হৈছে, অলপ কালাৰিং হৈছে আৰু। এয়া চাওকচোন, ৰাতি 10:30 মানৰ মানে কি বাবু ৰোজা ৰাখিছিল, আৰু ৰোজা ৰখাৰ পিছত তাৰ গেছটো খুব বেছি হৈছিল, আৰু মানে কি বমি হৈছিল। সেইকাৰণে তাক ফাৰ্মাচীৰ ল'ৰা মাতি আনি ইনজেকশ্যন দিব লগা হৈছে আৰু গেছৰ।